আজি বিশেষকৈ বহুকেইটা অংগনবাদী আমি শুভ আৰম্ভ কৰিলোঁ আৰু 30টা প্ৰগ্ৰেমৰ আমি আধাৰশিলা স্থাপন কৰিলোঁ। আটাইত মাত্ৰৰ পৰা আৰম্ভ কৰি আৰু বিভিন্ন শিতানৰ পৰা এপ্ৰিলে তেনেকুৱা স্কিমো আছিলে, তাৰ কিছু শুভ আৰম্ভ কৰিলোঁ আৰু কিছুমানৰ আধাৰশিলা স্থাপন কৰিলোঁ। আৰু খুব কম সময়ৰ ভিতৰতে আৰু এই অঞ্চলৰ 70টা নামঘৰ প্ৰায় নামঘৰ বাকী নাথাকিব। তো তেনেধৰণৰ আৰু প্ৰগ্ৰেম লৈছোঁ আৰু কেইবাটাও নতুন ৰাস্তা মাথাউৰি তো এই ধৰণৰ বিষয়বিলাক আছে। লগতে আমাৰ যিখিনি এতিয়া অনগয়িং প্ৰজেক্ট আছে, বিশেষকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনা, যেনেকৈ নিজেও চেল্ফ তেওঁলোকে মোবাইলতে ফটোটো মাৰি জিঅ' টেকিং কৰিব পাৰে, কোনোবা অফিচাৰ নাহিলেও সেই বিষয়বিলাকৰ সজাগতাও হৈ গ'ল। আৰু এই ধৰণৰ বহুত স্কিমখিনি আছে যিখিনি আমি সজাগতা কৰাৰ লগতে যাতে ৰাইজে নিজেও কাম কৰি ল'ব পাৰে, যাতে পাবলগীয়া মানুহ বাদ নপৰে, নেপাবলগীয়া মানুহ যাতে কোনো নোসোমায়। তো এইখিনি বিষয়ে ৰাইজো গোট খাইছে। গতিকে মই ভাবোঁ যে আজি সভাখনে ৰাইজ বহুতখিনি উপকৃত।